বহাগ বিহু ভুটিলিত গৈ দেখিলোঁ যে 100 টকাতে বহুত ধুনীয়া কাপোৰ ওলাইছে আৰু মিনি ব্লগটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে গম পাব হয়নে নহয় বাৰু। আৰু এতিয়া আমি যাব ওলাইছোঁ ঘৰত, আৰু মামাহঁতৰ তাত যে ফাংচন চাব গৈছিলোঁ, এয়া আমি পিছদিনা আহিবলৈ ওলাইছোঁ। ইফালে ককা এতিয়া আমাক বাই বাই কৰিছে, মাজু মামা আমাক থ'বলৈ আহিবলৈ ওলাইছে, আৰু মাজু মামা বাবু এয়া আচলতে সি অলপমান বদমাছ দেই, কিন্তু অলপমান ল'ৰা মানে ছোৱালী সৰু থাকোঁতে বদমাছ হয় দিয়কচোন। তাৰ পিছদিনা আমি ভটিল চাব যাব ওলাইছোঁ, গাড়ীত বহি যাবলৈ ওলাইছোঁ, আৰু ভটিল চাবলৈ মই বহুত বেছি এক্সাইটেড। মই এইকাৰণে ভাল পাওঁ কাৰণ মানে বহুত বিভিন্ন ধৰণৰ বস্তু ওলায়, আৰু বাকী দোকানবোৰতকৈ অলপ সস্তাতে বস্তুবিলাক মানে পায়, আৰু বহুত বেছি জাম লাগি গ'ল। আধা ৰাস্তাতে আমি নামিলোঁ, খোজকাঢ়ি আহিলোঁ, আৰু এইখিনি আমি পাই গ'লোঁ গেটটো। আৰু আহিয়ে ইয়েৰিংছ প্ৰথমতে ইয়াত দেখিছেনে, মইতো ইয়েৰিংছ পিন্ধাতকৈ বেছি চাই বহুত বেছি ভাল পাওঁ, কিনিমেই মই। আৰু মানে মাটিৰ বাচনবোৰ দেখিলোঁ, আগৰ পুৰণা স্মৃতিবোৰ মানে তাজা হৈ যায়। আঙুঠি দেখিছিলোঁ 20 টকাতে, মানে আঙুঠি দিছিলে, এটা কিনিলোঁ। আৰু এইফালে মেকআপৰ কিছুমান বস্তু ওলাইছে যিবিলাক 50 টকাতে দিছিলে। আৰু এইফালে দেখিছেনে আপোনালোকে বিভিন্ন ধৰণৰ বস্তু ওলাইছে, মই কি দেখাওঁ কি নেদেখাওঁ এনেকুৱা হৈ গৈছে, হয়তো কিছুমান বস্তু ৰৈ গৈছে দেখাবৰ কাৰণে। 100 টকাতে বহুত ধুনীয়া ধুনীয়া কাপোৰ ওলাইছিলে, সেইবোৰ খোলাত আছিল কিছুমান, আৰু কিছুমান আলাই থোৱা আছে বাৰু, পিছলৈ দেখিব আপোনালোকে। বিভিন্ন ধৰণৰ বস্তু ওলাইছে, মানে এইবিলাক দেখিছে 150 টকাতে হাফ পেণ্ট, তাৰপিছত ল'ৰা ছোৱালী সকলোৰে কাৰণে বহুত ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে। প্লাজো ওলাইছে ইয়াত 150 টকাত, তাৰপিছত কুৰ্তা এয়া দেখিছেনে 100 টকাতে কি ধুনীয়া হাফ পেণ্টটো ওলাইছে। 100 টকাতে সৰু ল'ৰা ছোৱালীৰ বস্তু বহুত বেছি ওলাইছে। 200 টকাতে এইটো ধুনীয়া ধুনীয়া কৰ্ড ছেট, তাৰপিছত এয়া 150 টকাতো বহুত ধুনীয়া মানে সৰু ল'ৰা ছোৱালীৰ কাপোৰবিলাক বহুত ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে দেই। এয়া ফ্ৰক দেখা পাইছেনে আপোনালোকে। আৰু মই বেছি কৈ নাথাকোঁ, আচলতে দেখাবলৈ মানে আছে বহুত, মিউজিক এটা লগাই দিওঁ, এনেকুৱা আপোনালোকে এনজয় কৰক দেই। মই ইয়াৰে আগৰ এটা মিনি ব্লগত কৈছিলোঁ যে ভেকশ্যন প্ৰতিযোগিতা দেখাম বুলি, কিন্তু যিহেতু মই বস্তুখিনি চিৰিয়েলি দেখাই আছোঁ, ইয়াৰ পিছতে আছে ভেকশ্যন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, আৰু মোৰ বিহু নাচা মিনি ব্লগটো। অতি সোনকালে সেই মিনি ব্লগবোৰ আহি আছে, আৰু বেলেগ বেলেগ মিনি ব্লগো আহিব। চাই থাকিব দেই মোৰ চেনেলটো। আজি কাৰণে বাই।